দেৰগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমষ্টিটোৰ মহিলাসকলক আজি উদ্যমিতা আঁচনিৰ অনুদান বিতৰণ কৰিছে মুখ্যমন্ত্ৰীয়ে। দেৰগাঁও সমষ্টিৰ ৩১,৮৯৫ গৰাকী মহিলাক অনুদান বিতৰণ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আমি পোনপটীয়াকৈ দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমীত আয়োজন কৰা এই মুকলি সভালৈ লৈ যাব বিচাৰিছোঁ। মঞ্চত উপস্থিত বিশিষ্ট ব্যক্তিসকল, আইমাতৃসকল আৰু উপস্থিত সুধীবৃন্দ, আজি আমাৰ ৩২,০০০ মহিলা দেৰগাঁৱৰ উদ্যমিতা অভিযানত ভাগ ল'বলৈ উপস্থিত হৈছে। আপোনালোকক মই এটা কথা জনাব খুজিছোঁ, এইখন যিহেতু মহিলাৰ মিটিং, আজি আমাৰ গোলাঘাটৰ এছপিয়ে এজনীও পুৰুষ পুলিচক ৰখা নাই। ইয়াৰ ডিউটিটো অকল মহিলা পুলিচকে ৰাখিছে, আপোনালোকে চাব পাৰে। আমাৰ ছোৱালীবিলাকে কেনেকৈ কষ্ট কৰি পুলিচত জইন কৰিছে, ইয়াতে প্ৰায় ১,০০০তকৈও বেছি আমাৰ ছোৱালী পুলিচে ইয়াত ডিউটি কৰি আছে। আৰু এইবিলাকে কেতিয়া চাকৰি পাইছে? আমাৰ চৰকাৰৰ দিনত। আৰু এওঁলোকৰ দেউতাক মাকৰো মই নাম নাজানো, দৌৰিছে আৰু ধুনীয়াকৈ চাকৰি পাইছে, ক'তো ১ টকাও ঘোষ দিবলগীয়া হোৱা নাই। আৰু তাৰ কাৰণে আজি অসমত দুখীয়া পৰিয়ালবিলাকে আজিকালি সাহস পাইছে যে ল'ৰা ছোৱালীক আমি পঢ়ুৱাব লাগে, আৰু ল'ৰা ছোৱালী নিশ্চয় টকা পইচা নিদিয়াকৈ বিজেপি চৰকাৰৰ দিনত চাকৰি বাকৰি পাব পাৰিব। আগতে যেতিয়া আমি ল'ৰা ছোৱালীক কলেজত পঢ়িব কওঁ, ল'ৰা ছোৱালীয়ে আমাক কি কয় যে মা মইতো কলেজত যাম, পঢ়িম, কিন্তু টকা নিদিয়াকৈ চাকৰি হয় নেকি? মাকেও একো ক'ব নোৱাৰে। তাৰপিছত ল'ৰাজনে কয় যে ২ লাখ টকা ১০ লাখ টকা ঘোষ দিব লাগিব, তোমাৰ টকা আছে নেকি? মাক বাপেক মনে মনে থাকি যায়। আমাৰ অসমত কিমান চিনেমা হৈছে, হালধীয়া চৰাই বাওধান ঠাইৰ পৰা আৰম্ভ কৰি এই চাকৰি টকা লোৱা, মেৰিটৰ ল'ৰা ছোৱালীয়ে চাকৰি নোপোৱা, আৰু মেৰিটত চাকৰি নাপাই চোকা ল'ৰা ছোৱালীয়ে আত্মহত্যা কৰা, কিমান চিনেমা, উপন্যাস, গল্প ওলাইছে, আপোনালোকে তাক সংখ্যাৰে গণিব নোৱাৰে। এতিয়া আজিৰ লিখকবিলাকে চাকৰি টকা লোৱাটো নিলিখা হৈ গ'ল। কিন্তু আমাৰ কাৰণে দায়িত্ব কি আহিলে, যে মাক আৰু বাপেকৰ কাৰণে এটা দায়িত্ব আহিলে যে ল'ৰা ছোৱালীক এতিয়া আমি পঢ়ুৱাব লাগিব। পঢ়াবৰ কাৰণে আমাক কি লাগিব? চৰকাৰে সহায় কৰাৰ উপৰিও আমাকো নিজৰ টকা পইচা লাগিব। ঘৰ এখনত অকল যদি পুৰুষজনে উপাৰ্জন কৰে, আজিকালি দিনত ঘৰ চলা অসুবিধা। সেইকাৰণে আগত আমাৰ মহিলাসকল ঘৰৰ ভিতৰতে আছিল, নামঘৰ আৰু ঘৰ। আজিকালি মহিলাসকলে ওলাই আহিছে। এই ছোৱালীবিলাকে যেনেকে চাকৰি কৰিছে, নতুন ছোৱালীসকলে চাকৰি কৰিছে, আৰু বহুতো মহিলাই আজিকালি সৰু সুৰা কৰি হ'লেও ব্যৱসায় কৰিছে। যিসকল মহিলা সফল হৈছে, তেওঁলোকৰ লাভ কি হৈছে যে গিৰিয়েকে উপাৰ্জন কৰে আৰু ঘৈণীয়েকেও অলপ হ'লেও উপাৰ্জন কৰে, আৰু তাৰ ফলত দেউতাক মাকে ল'ৰা ছোৱালীক স্কুল কলেজত পঢ়ুৱাব পাৰিছে,
আৰু আটাইতকৈ ডাঙৰ কথা, মহিলাগৰাকীৰ ঘৰত সন্মান বাঢ়িছে। আপোনালোকে চাব, মানুহৰ সহজাত প্ৰবৃত্তি কি, মানুহ কেনেকুৱা। আমাৰ গোহালিত 2টা গৰু আছে, যিটো গৰুৱে গাখীৰ দিব তাক আমি পিঠিত চপৰিয়াই মৰম কৰোঁ, আৰু যিটো গৰুৱে গাখীৰ দিব নোৱাৰে তাক কি কম যে তই খায়ে মৰ, আৰু গাখীৰটোতো দিব নোৱাৰো।